মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ক্লাছ 8 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 9.1 অৰ্থাৎ অনুশীলনী 9.1ৰ প্ৰশ্ন নং 1ৰ গোটেইকেইটা প্ৰশ্নৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। এই পাঠটিৰ নাম হৈছে বীজগণিতীয় ৰাশি আৰু অভেদসমূহ। তোমালোকে ইতিমধ্যে সপ্তম শ্ৰেণীত বীজগণিতীয় ৰাশিৰ যোগ আৰু বিয়োগফল কেনেকৈ উলিয়ায় এইটো শিকি আহিছা। আজিৰ ভিডিঅ'ত আমি বীজগণিতীয় ৰাশিৰ পূৰণফল সম্পৰ্কে বিতং আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই 1 নম্বৰ প্ৰশ্নটোৰ মই গোটেইকেইটা প্ৰশ্ন সমাধান কৰি দিম। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱা আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পৰা। তো পূৰণফল উলিওৱা প্ৰশ্নৰ 1 নম্বৰটো প্ৰথমতে মই লৈছো। তোমালোকক মই এতিয়া 1 নম্বৰটো ডিটেইলছত বুজাবলৈ চেষ্টা কৰিম আৰু বাকি প্ৰশ্নবিলাক অলপ শৰ্টকাট কৰিম সময় বচোৱাৰ কাৰণে। তো 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা 3x² into 11xy into 2/3y²। ঠিক আছে, বীজগণিতীয় ৰাশি একটা দুটা তিনিটা বীজগণিতীয় ৰাশি আছে। এই ৰাশিকেইটাৰ আমি পূৰণফল উলিয়াব লাগে। কেনেকৈ উলিয়াম তোমালোকে লক্ষ্য কৰি যোৱা। তো সাংখ্যিক সহগবোৰ কি কি 3 আছে 11 আছে আৰু 2/3 আছে। আমি এইকেইটাক সেপাৰেট কৰি লৈছো 3 into 11 into 2/3 আমি একেলগে কৰিলো। ইয়াৰ পিছত আমাৰ কি আছে x² আছে into ইয়াতে আছে xy into ইয়াত আছে y²। ঠিক আছে, এতিয়া চোৱা এই 3 আৰু 3 কাটা যাব যেহেতু এটু আমাৰ তলত আছে আৰু এটু ওপৰত আছে কটা গল। কটা যোৱাৰ পিছত কি থাকিলে 11 আৰু 2 পূৰণ হিচাপে আছে। তো 11 2 * 22। ঠিক আছে, আৰু এটা কথা লক্ষ্য কৰা যেহেতু এই চলক বিলাক আছে x² xy y², যেহেতু পূৰণ হৈ আছে আৰু পূৰণৰ ক্ষেত্ৰত পাৱাৰ বিলাক কিন্তু ভূমিটো যদি একে থাকে পাৱাৰ বিলাক যোগ হয়। তোমালোকে সূচকৰ যেটো বেলেগ নীতি আছে বা সূচক সম্পৰ্কে যেটো পাঠ আছে তাত তোমালোকে শিকি আহিছিলা। যেনেকুৱা তোমালোকে দেখিছা যে a পাৱাৰ m into a পাৱাৰ n এনেকে হলে কি হয় a পাৱাৰ m plus n হয়। ঠিক আছে, সূচকৰ বিধিবিলাক ইয়াত মানি চলিব। তো x ৰ পাৱাৰ ইয়াতে কি আছে 2 আছে, ইয়াতো এটা x আছে, x ৰ পাৱাৰ কি আছে 1 আছে। গতিকে যেটো পূৰণ হৈ আছে ভূমি দুটা একে আছে গতিকে আমাৰ কি হ'ব পাৱাৰ দুটা যোগ হ'ব। তো 2 আৰু ইয়াতে হ'ব 1 1 তো 3 হৈ যাব। ইয়াতো y আছে আৰু y² আছে, y ৰ পাৱাৰ 1 আছে ইয়াত y ৰ পাৱাৰ 2 আছে। যেহেতু ভূমি দুটা একে y আৰু y পূৰণৰ ক্ষেত্ৰত পাৱাৰ দুটা যোগ হ'ব গতিকে ইয়াতো 3 হ'ব। তো 22x³ y³ হ'ব আমাৰ এই পূৰণফল। ঠিক আছে, এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। 2 নম্বৰত কি কৈছে তোমালোকে লক্ষ্য কৰি যোৱা। 2 নম্বৰত কৈছে -5x into 3a² into -3ax। ঠিক আছে, এটা আমি পূৰণ কৰিব লাগে। এতিয়া আমি শর্টকাট কৰিম। তো 5 আৰু 3 পূৰণ কৰিলে 15 হ'ব, 15 আৰু 3 পূৰণ কৰিলে 45 হ'ব। কিন্তু দুটা মাইনাস ইনটুৰ লগত জড়িত পূৰণ হৈ আছে গতিকে মাইনাস দুটা পূৰণ কৰিলে প্লাস হৈ যাব। গতিকে 5 3 * 15 15 3 * 45 45 হ'ল। এতিয়া চোৱা তোমালোকে x আছে ইয়াতে এটা, ইয়াতে আছে x এটা। গতিকে পাৱাৰ দুটা যোগ হ'ব যেহেতু ভূমি দুটা আমাৰ একে আছে পূৰণৰ ক্ষেত্ৰত। তো x² হৈ যাব আৰু ইয়াতে আছে কি a², ইয়াত আছে a পূৰণ হৈ আছে। তো ভূমি দুটা একে আছে গতিকে পাৱাৰটো যোগ হ'ব a³ হ'ব। হৈ গ'ল, তোমালোকে নিশ্চয় বুজি পাইছা। বুজি নাপালেও কমেন্টত জনাই দিবা, মই তোমাক আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। 3 নম্বৰটো চোৱা লক্ষ্য কৰা এতিয়া। 3 নম্বৰত কি কৈছে -3pq। ঠিক আছে, ইনটু -15p³ q³ ইনটু q²। ডাইৰেক্ট কৰিবলৈ বিচাৰিম, চেষ্টা কৰিম ডাইৰেক্ট কৰিব পাৰি। এতিয়া চোৱাচোন দুটা মাইনাস পূৰণ হৈ আছে প্লাস হ'ব 3 15 * 45। ইয়াত p ৰ পাৱাৰ আছে 1, ইয়াত p ৰ পাৱাৰ আছে 3। যেহেতু p আৰু p ভূমি দুটা একে পূৰণৰ ক্ষেত্ৰত পাৱাৰ দুটা যোগ হয়। তোমালোকে ইতিমধ্যে মন পেলাইছাই, ক্লাস 7ত শিকি আহিছিলা। তো পাৱাৰ কি হ'ব p1 আৰু p3 যোগ হৈ পেলাই p পাৱাৰ 4 হ'ব। ইয়াত আছে q³ ইয়াত আছে q²। তো ইয়াত আছে 1 2 3 4 আৰু 2 6। তো আমাৰ q ৰ পাৱাৰ হৈ যাব 6। এটো আমাৰ হৈ গ'ল। ওকে, এইবাৰ তুমি 4 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। কোৱেশ্চন নাম্বাৰ 4। 4ত কি কৈছে 3x into 5x² + 8। ঠিক আছে, এটো কিন্তু অকমান বেলেগ ধৰণৰ পূৰণ। তোমালোকে লক্ষ্য কৰি যোৱা একপদ ৰাশি আৰু এটো হল দ্বিপদ ৰাশি। তো একপদ ৰাশি আৰু দ্বিপদ ৰাশি কেনেকৈ পূৰণ কৰে তোমালোকে মনোযোগ দিয়া।
আমি কি কৰিম বাহিৰত যেটো আছে ব্ৰেকেটৰ বাহিৰত থকা যেটো ৰাখি আছে তাৰ প্ৰত্যেকটো পদ ব্ৰেকেটৰ ভিতৰত থকা ৰাখিবিলাকৰ প্ৰত্যেকটো পদৰ লগত পূৰণ হ'ব কেনেকৈ হ'ব এই যে 3x ইনটু 5x স্কয়ার হৈ গ'ল বাহিৰত থকা পদ ভিতৰত থকা ৰাখিটোৰ প্ৰত্যেকটো পদৰ লগত পূৰণ হ'ব গতিকে প্ৰথমটোৰ লগত হৈ গ'ল এতিয়া মাজত যেটো চিন আছে চিনটো আমি দিম আকৌ 3x লিখিম ইনটু পদটো লিখি দিম ঠিক আছে তো 3x ইনটু 5 স্কয়ার হ'ল প্লাস 3x ইনটু 8 হ'ল তাৰ মানে ব্ৰেকেটৰ বাহিৰত থকা পদটো ব্ৰেকেটৰ ভিতৰত থকা ৰাখিত প্ৰতিটো পদৰ লগতে পূৰণ হ'ব আৰু যি যোগ বা বিয়োগ চিন থাকিব সেইটো তুমি দি যাব লাগিব এতিয়া চোৱা 3 ইনটু 5 15 x আছে ইয়াতে এটা x স্কয়ার আছে তো পাওয়ার দুটা কি হ'ব যোগ হ'ব x কিউব হৈ যাব প্লাস 3 ইনটু 8 24 ইয়াত এটা x আছে এটা x থাকিব এটা মোৰ হৈ গ'ল ঠিক আছে এইবাৰ তুমি 5 নম্বৰ প্ৰশ্নটোলে মন কৰা 5 নম্বৰত কি কৈছে চোৱা 2/3 y into 18y square minus y এই 4 নম্বৰৰ নিচিনা একেই তুমি কি লিখিবা 2/3 লিখিবা y লিখিবা into 18y square minus দিবা আকৌ 2/3 y into এই y টো লিখিবা হৈ গ'ল এই 3 লগত 18 টো কটাকটি কৰিব পৰা যায় 3 6 18 হল এবাৰ চোৱা তো 2 আৰু 6 পূৰণ কৰিলে 12 হ'ব y আৰু y স্কয়ার ইয়াত পাওয়ার 1 ইয়াত পাওয়ার 2 তো y কিউব হ'ব মাইনাস ইয়াত কটাকটি কৰা বুদ্ধি নাই 2/3 থাকিব y into y পূৰণ কৰিলে কি হ'ব দুটাৰে পাওয়ার 1 আৰু 1 আছে পূৰণৰ ক্ষেত্ৰত পাওয়ার যোগ হ'ব 2 হৈ যাব হল এইটো আমাৰ উত্তৰ এইবাৰ তুমি প্ৰশ্ন নং 6 লৈ মন কৰিবা 6 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম এতিয়া কোৱেশ্চন নম্বৰ 6 নম্বৰত কি কৈছে তোমালোকে চোৱা -8 a কিউব ঠিক আছে ব্ৰেকেট আকৌ ব্ৰেকেট a plus 3b plus 2c ঠিক আছে -8 a কিউব into এর লগত পূরণ হ'ব into a ঠিক আছে আগো কি কৰিবা তুমি এই প্লাস চিনটো দিবা প্লাসটো মই ইয়াত লিখিছো হা প্লাস চিন দি প্লাই -8 a কিউব into এর পিছৰটো কি 3b আকৌ প্লাস চিন দিবা যেটো 2c এর আগত প্লাস চিন আছে -8 a কিউব into 2c ওকে এখিনি কৰিলা এতিয়া তুমি কি কৰিবা এই -8 a কিউব into a তো -8 এ হ'ব a কিউব আৰু a পূৰণ কৰিলে কি হ'ব পাওয়ার দুটো যোগ হ'ব a পাওয়ার 4 তাৰ পিছত এই -2 আৰু এই প্লাসটো মিলি প্লাই মাইনাস হৈ যাব 8 into 3 কৰিলে 24 হ'ব a কিউব into b মানে a কিউব b থাকিব এতিয়া এই যে প্লাস আৰু মাইনাস মিলি প্লাই মাইনাস হ'ব 8 into 2 পূৰণ কৰিলে 16 হ'ব a কিউব আৰু c পূৰণ কৰিলে a কিউব c তোমাৰ হৈ গ'ল ক্লিয়াৰ এইবাৰ তুমি কোৱেশ্চন নম্বৰ 7 টু লৈ মন কৰা এতিয়া কোৱেশ্চন নম্বৰ 7 তোমালোকে লক্ষ্য কৰি যোৱা কোৱেশ্চন নম্বৰ 7 ত কি কৈছে 3mn minus 2n ব্ৰেকেট কমপ্লিট কৰিব লাগে ইনটু -2m স্কয়ার n ঠিক আছে ভেরি ইজি খুব সহজ অঙ্ক তোমালোকে চিন্তা কৰিব নালাগে এতিয়া চোৱা এই যে -2mn আছে আমি ইয়াত লিখিম -2mn ব্ৰেকেট দিবা লগত এই পূৰণ এটো পূৰণ লিখিবা 3mn এটো কিন্তু স্কয়ার আছে স্কয়ারটো দিব লাগিব তাৰপিছত ইয়াত কি আছে মাইনাস চিন আছে তুমি এটো আকৌ লিখিবা -2m স্কয়ার n ইনটু দি প্লাই কি লিখিবা এই টুৱাইস n টু লিখিবা হল এবাৰ তুমি ক্যালকুলেট কৰা -2 into 3 তো -6 হ'ব m স্কয়ার into m m এর পাওয়ার 2 আছে ইয়াত পাওয়ার 1 আছে যেটো ভূমি দুটা একে আছে গতিকে m এর পাওয়ার 3 হ'ব n আছে আৰু n আছে দুটা পূৰণ কৰিলে n স্কয়ার হ'ব ইয়াত দুটা মাইনাস পূৰণ হৈ আছে গতিকে প্লাস হ'ব 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব m স্কয়ার আৰু m স্কয়ার অকলে থাকিব আৰু n পূৰণ কৰিলে n স্কয়ার হ'ব এটো আমাৰ হৈ গ'ল 7 নম্বৰ কমপ্লিট ঠিক আছে এতিয়া তুমি 8 নম্বৰটোলে মন কৰা 8 নম্বৰ অংকটোত কি কৈছে 9x স্কয়ার
প্লাস 4x প্লাস 3 ব্র্যাকেট দি প্লাই ইনটু 11x ওকে এই 11x টোৰ লগত প্ৰত্যেকটো পদ পূৰণ হ'ব তো 11x ইনটু 9x স্কয়ার প্লাস দিয়া 11x ইনটু 4x প্লাস দিয়া 11x ইনটু 3 তার মানে এই যে বাহিৰৰ 11x ব্র্যাকেটৰ ভিতৰত থকা ৰাশিটোৰ গোটেই কেইটা পদৰ লগত পূৰণ হ'ব তো 11 ইনটু 9 99 x আৰু x স্কয়ার পূৰণ কৰিলে কি হ'ব x কিউব হ'ব প্লাস 11 ইনটু 4 44 x আৰু x পূৰণ কৰিলে কি হ'ব x স্কয়ার হ'ব প্লাস 11 ইনটু 3 33 আৰু x লগত থাকিব এটো হৈ গল ক্লিয়ার এইবাৰ তুমি 9 নম্বৰ কোশ্চেন নম্বৰ 9 টুলে মন কৰা কোশ্চেন নম্বৰ 9 ত কি কৈছে 20 a square minus 3 b square plus ab bracket into minus 7 b square okay এইবাৰ তুমি সো এই minus 7 ৰ লগত 7 b square লগত গোটেই কেইটা পূৰণ হ'ব তো তুমি minus 7 b square দিলো তাৰ পিছত into 20 a square তাৰপিছত minus চিন ইয়াতে দিবা তাৰপিছত minus 7 তুমি আকৌ লিখিবা b square into 3 b square plus চিন আছে ইয়াতে প্লাস দিবা তাৰপিছত minus 7 b square লিখিবা into ab ওকে এটা পূৰণ কৰি দিয়া 7 আৰু 20 পূৰণ কৰিলে কি হ'ব 140 minus 2 থাকি যাব b square আৰু a square অকলে অকলে থাকিব তো আমি a square টো আগত লিখিম b square টো পিছত লিখিম মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হৈ যায় তোমালোকে জানা 3 * 7 পূৰণ কৰিলে 21 b square আছে ভূমি দুটা একে আছে তো পাওয়ার দুটা পূর্ণ ক্ষেত্ৰত যোগ হ'ব তো b পাওয়ার 4 হৈ যাব ইয়াতে মাইনাস আৰু প্লাস মিলিপ্লাই পূৰণ আছে যেহেতু মাইনাস হ'ব 7 থাকিব ইয়াতে আছে a এটো তুমি লিখি দিয়া b square আৰু b পূৰণ কৰিলে কি হ'ব b কিউব হ'ব এটো আমাৰ শেষ হৈ গল এতে কোশ্চেন নাম্বার 10 তোমালোকে মন কৰা যেনত কি কৈছে 3x square y square no এটো x কিউব আছে হা x cube y square into xy cube minus 2 এটো আমি পূরণ কৰিব লাগে সোচোন তো 3x cube y square into xy হ'ব প্লাস আকৌ 3x cube y square into xy cube হ'ব আকৌ মাইনাস আছে মাইনাস দিবা 3x cube y square into 2 হ'ব পূরণ কৰি দিলে গুটি কিটা এতিয়া তুমি সিম্পলিফাই কৰা তো 3 থাকিব x কিউব আছে ইয়াতে x আছে তো x পাওয়ার 4 হ'ব y স্কয়ার আছে y পাওয়ার 3 হ'ব প্লাস দিলা তাৰপিছত তুমি 3 লিখিবা 3 x কিউব আছে ইয়াতে আছে x তো গতিকে x পাওয়ার 4 y স্কয়ার আছে y কিউব আছে অর্থাৎ 2 আৰু 3 যোগ কৰিলে y পাওয়ার 5 তাৰপিছত মাইনাস দিবা 3 আৰু 2 পূৰণ কৰি দিবা 6 হ'ব x cube y square আমার হৈ গল 10 নম্বৰ প্ৰশ্ন তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনি লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ